ৰঙিয়াৰ গুৰকুচিত উদণ্ড চালকৰ তাণ্ডৱ দ্ৰুতবেগী বাইক আৰোহীয়ে মহতিয়ালে পথচাৰীক দুৰ্ঘটনা সংঘটিত কৰিয়ে ৰাইজক ভয় ভাবুকি উদণ্ড বাইক আৰোহীৰ ঘটনাৰ বিৱৰণী অনুসৰি বুধবাৰে নিশা ৰঙিয়াৰ সমীপৰ গুৰকুচি চকত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। দ্ৰুতবেগী বাইকে এগৰাকী পথচাৰীক পিছফালৰ পৰা খুন্দিয়াই মহতিয়াই নিয়ে। লগে লগে দুৰ্ঘটনাস্থলীত একাংশ লোক উপস্থিত হয়, কিন্তু স্থানীয় লোকসকলক ভাবুকি প্ৰদান কৰে উদণ্ড বাইক আৰোহীজনে। পিছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় আৰু দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত পথচাৰীগৰাকীক আৰু উদণ্ড বাইক চালকজনক চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও আধা বাটতে মৃত্যু সাবটি লয় পথচাৰী হৰকান্ত হালৈয়ে। এই উদণ্ড বাইক আৰোহীৰ ভুলৰ বাবে এইদৰে প্ৰাণ গ'ল নিৰ্দোষী পথচাৰীগৰাকীৰ। উল্লেখ্য যে ৰঙিয়াত নিত্য সংঘটিত এই পথ দুৰ্ঘটনাই বহুজনৰ প্ৰাণ অকালতে কাঢ়ি নিছে। বহুজন আকৌ চিৰকাললৈ ঘূণীয়া হৈছে। তৎসত্বেও এইসকল উদণ্ড চালকক নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী প্ৰশাসন। অনাগত দিনত এই ক্ষেত্ৰত প্ৰশাসনে কেনে ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয়। আজি ঠিক সন্ধিয়াৰ লগে লগে মোৰ দাদা শ্ৰী হৰকান্ত হালৈ মানে গুৰকুচি চকলৈকে আহিছিল অলপ চাপৰ ল'ম বুলি। চাপৰখিনি লৈ তেওঁ ঘৰমুখী হৈ আছিল আৰু একদম নিজৰ ছাইডত ঘৰৰ ফালে গৈ থকা অৱস্থাত পিছফালৰ পৰা একেবাৰে কম বয়সীয়া ল'ৰা এজনে মানে এখন বাইকত খুব জোৰে আহি তেওঁক খুন্দা মাৰে আৰু খুন্দা মাৰাৰ পিছতে চকটোত হৈচৈ লাগে। আমি ঘৰৰ পৰা গোটেইখিনি মানুহ আহোঁ, আহি তেওঁক ততাতৈয়াকৈ এখন মানে গাড়ীত হস্পিটেললৈ লৈ আহোঁ যদিও তেওঁৰ বাটতে মৃত্যু হয়। আচ্ছা, বাইকখনৰ গৰাকী কোন আছিল গম পায়নে? বাইকখনৰ গৰাকী মানে এতিয়া মই যেতিয়া মানে মাক সুধিছিলোঁ নামটো তেওঁ নক'লে। ল'ৰাজন হস্পিটেলত ভৰ্তি হৈ আছে, কিন্তু তেওঁৰ ঘৰ জয়ন্তীপুৰত বুলি কৈছিল। কিন্তু কথাটো হ'ল যে আচলতে তেওঁৰ ঘৰ বোলে মলখাটত। মাকেও সঁচা কথা কোৱা নাছিল, তাৰমানে যিমান দূৰ সম্ভৱ। তাৰপিছত মানে মাকেও সঁচা কথা কোৱা যেন লগা নাই। মানে মই সুধিছিলোঁ তেখেতক মানে ল'ৰাজনৰ ঘৰ ক'ত বুলি, তেতিয়া মাকজনীয়ে কৈছিল তেওঁলোকৰ ঘৰ জয়ন্তীপুৰত বুলি কৈছিল। কিন্তু ওচৰ পাজৰৰ দুজন এজনে কৈছিল যে তেওঁৰ ঘৰ আচলতে জয়ন্তীপুৰত নহয়, মলখাটতহে তেওঁলোকৰ ঘৰ। উদণ্ড চালক নিশ্চিতভাৱে, কাৰণ তেওঁৰ যিটো চেহেৰা তাতে গম পায়। মানে গাড়ীখনৰ লগত মানে তেওঁ যেনেকৈ মানে আহি খুন্দিয়াইছে, মানে সেই সময়ত গাড়ীখনৰ স্পীড নিশ্চিতভাৱে 100ৰ ওপৰত থকা যেন মানে সকলোৱে অনুভৱ কৰিছে। নিচাসক্ত অৱস্থাত আছিল নেকি? নিচাসক্ত অৱস্থাত থকা যেন লাগে ল'ৰাজনক, কাৰণ ল'ৰাজনৰ মানে চাল চলন বা কথা বতৰা একেবাৰে ভাল নাছিল। আৰু তাত যেতিয়া তেওঁ এক্সিডেণ্টটো কৰিছিল তাৰ ওচৰ পাজৰৰ মানে মানুহখিনিক তেওঁৰে এটা স্বামী তাৰমানে ফটো তুলি তাৰমানে লৈ আৰু সেই ল'ৰাজনে আমাৰ মানে আত্মীয়ক ভাবুকি দিছিল যে মই ভাল হ'লে চাই ল'ম, মই ভাল হৈ লওঁ, তাৰপিছত মই চাই ল'ম আপোনালোকক। কি বিচাৰে আপোনালোকে? এতিয়া মানে যিটো হ'বলগীয়া সেইটো হ'লে, এতিয়া মানে দোষীৰ উচিত শাস্তি হ'ব লাগে, উচিত বিচাৰ হ'ব লাগে, সেইটো আমি বিচাৰিছোঁ। ৰঙিয়াৰ পৰা আইনাল হুছেইনৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।